এইটো কি হয় চিনি পাইছে নি বাৰু? নক'লেনো কেনেকৈ চিনি পাব হয় নাই? শুকুৱাই থোৱা বস্তু। এইটো হৈছে কুজি থেকেৰা হয়, শুকুৱাই থোৱা। আৰু কুজি থেকেৰা আজিকালি পাবলৈ বহুত মুস্কিল হয়। বহুত হাবিৰ মাজত থাকে বা কাৰোবাৰ ঘৰত ৰোৱা হয়। এনেই পাবলৈতো আজিকালি অলপ জটিলেই হয়। কেতিয়াবা বজাৰত ওলায়। আৰু এইটো মই ইয়াত দুডোখৰ ইয়াত তিয়াই থৈছোঁ। বেছি গৰম পৰিলে ইয়াৰ পানীটো খাবলৈ ভাল, চৰ্বতৰ দৰে। 1-1.5 ঘণ্টা তিয়ালেই হৈ যায়। তাত ক'লা নিমখ অকণমান দি ল'ব লাগে। গৰমত আমি কিনা জুচবোৰ খোৱাতকৈও এইদৰে ঘৰত বনাই খাব পাৰোঁ। আৰু এইটো পেটৰ অসুখ হ'লে বা পেটটো চিকুট মাৰি ধৰিলে ইয়াৰ পানীটো খাব লাগে। তেতিয়া পেটৰ কাৰণেও ভাল হয়। সৰুতে আমাৰ যেতিয়া পেট চিকুট মাৰি ধৰে বা পেট কামোৰা বুলি কওঁ, তেতিয়া ঘৰত মাহঁতে এইদৰে থেকেৰাটো তিয়াই থয় আৰু তাৰ পানীটো আমাক খাবলৈ দিয়ে। বৰ থেকেৰাটো এইদৰে শুকুৱাই থ'ব পাৰি গৰমত চৰ্বত বনাই খাবৰ বাবে। মই অলপ কাটি থৈছোঁ, বৰ থেকেৰা শুকুৱাই থৈছোঁ এইদৰে। আজি কুজি থেকেৰা পানীৰ চৰ্বতটো দেখুৱাইছোঁ। পিছত বৰ থেকেৰা আৰু নেমু ৰসৰ পৰা বনোৱা চৰ্বত দিম। কুজি থেকেৰাখিনি মই তিয়াই থৈছিলোঁ নহয়, এতিয়া কিমান ওলালে চাওঁচোন। ধুনীয়াকৈ ৰংটো ওলাইছে। ইমানটো জোখতে ৰং ওলাব। এইখিনি মই এতিয়া চেকি ল'ম। এইখিনি থেকেৰাখিনি তলত থাকি গ'ল। এইখিনি আৰু এবাৰ খাব পৰা হ'ব। পানীত ভিজাই থৈ দিব লাগে। ইয়াত মই এতিয়া ক'লা নিমখ অলপ দি দিছোঁ, বেছি নাই দিয়া। ইচ্ছা কৰিলে ইয়াত পদিনা পাত দি দিব পাৰে, ধুনীয়া গোন্ধাব, খাবলৈও ভাল লাগিব। এনেই গিলাপত ভিজাই থ'লে ভাল লাগে। এইটো পাতল ৰঙা চাহৰ নিচিনা লাগিছে। ৰঙা চাহতকৈ পাতল হয়। এতিয়া গৰমত এইটো পানী খাব পাৰে, পেটৰ কাৰণেও ভাল হয়। কোমল বাবে পানী অলপ দি দিছোঁ। ইচ্ছা কৰিলে আপুনি ফ্ৰিজৰ পানী অলপ দি ল'ব পাৰে, তেতিয়া বেছি ভাল লাগিব খাবলৈ। আৰু এইখিনি আৰু অলপ পানী দি থৈছোঁ, অলপ পিছত খাবলৈ হ'ব। এইদৰে খাই চাবচোন, গৰমত গাটো বহুত ভাল লাগিব। এফালে জামুকৰ চৰ্বত আৰু আনফালে থেকেৰা পানী হয়। আৰু সিহঁতে জামুকৰ চৰ্বতটোৱে ভাল পায় বেছি খাবলৈ।